আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু নৰৱেজিয়ান চৰকাৰৰ সহযোগত এটা গৱেষণা প্ৰকল্প চলি আছিলে। 2018 চনৰ পৰা এই প্ৰকল্পটো চলি আছিলে আৰু এই যিটো আমাৰ প্ৰকল্প আছিলে তাৰ পৰা কিছুমান খুব ভাল ছাকচেছ ষ্টৰিজ আছিলে। তাৰ ভিতৰত এটা আছিলে আমাৰ ৰঞ্জিত চাবুৱান আৰু বাহাদুৰ চাবুৱান নামৰ যিকেইটা খচ আছে, এই খচকেইটা আমি উপভোক্তাক সহজলভ্য কৰি দিছিলোঁ। 2018 চনত এইটো খচ দুটা নটিফাই হৈছিলে আৰু তাৰ 5 বছৰ পিছতে এই খচ দুটাৰ বীজসমূহ আমাৰ কৃষকৰ বাবে সহজলভ্য হৈ গৈছিলে আৰু এইটো এটা খুব ভাল আছিলে আমাৰ ছাকচেছ ষ্টৰিজ। আমাৰ তাৰপিছতে আমি কৰিছিলোঁ কি, আমাৰ এটা লাভণ্য নামৰ এটা খচ আছে, যিটো ঠিক তেনেধৰণে আমি বজাৰত এইটো উপভোক্তাৰ বাবে সহজলভ্য কৰি দিছিলোঁ। আৰু মূলতে আমি কাম কৰিছিলোঁ যে আমাৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষক যিসকল আছে অসমত, এই কৃষকসকলৰ বাবে লাভৰ বাবে আমি কাম কৰি গৈছিলোঁ এই নৰৱেজিয়ান যিটো আমাৰ সংস্থা আছে নৰৱেজিয়ান গভৰ্ণমেণ্টৰ সহযোগত, আৰু লগতে অন্য কেইটামান সংস্থা আছে, MS স্বামীনাৰায়ণ ফাউণ্ডেশ্যন, ইণ্টাৰনেশ্যনেল ৱাটাৰ মেনেজমেণ্ট ইনষ্টিটিউট আৰু OUAT বুলি ইয়াত আছে, উৰিষ্যা ইউনিভাৰ্চিটি অফ এগ্ৰিকালচাৰ টেকনলজি এণ্ড চেণ্ট্ৰেল ৰাইচিছ ইনষ্টিটিউট। আমি একেলগে সংস্থাকেইটা একেলগে কাম কৰি পেলাই আজি আমি ইয়াত উপস্থিত হৈছোঁ যে আমি এই 6-7 বছৰ যিটো কাম কৰিলোঁ, ইয়াৰ পৰা ভাল কিছুমান যিখিনি লিড আহিছে, এই লিডখিনি বা যিখিনি ছাকচেছ ষ্টৰিজ আছে, অন্য যিখিনি আমাৰ চৰকাৰী অনুষ্ঠান আছে বা সংস্থা আছে, এইবিলাক একেধৰণে কাম কৰি কৃষক ৰাইজৰ বা সাধাৰণ উপভোক্তাৰ ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে নেকি, তাৰ বাবে এইটো প্ৰয়াস কৰা হৈছে। আৰু সেয়েহে আমি সমূহ নৰ্থ ইষ্ট ষ্টেটৰ পৰা আমি বিভিন্ন বিষয়া, অসম চৰকাৰৰ বিষয়া, নাবাৰ্ডৰ বিষয়া সকলোকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু ইয়াত আছে নৰৱেজিয়ান গভৰ্ণমেণ্টৰ এম্বেচিৰ মানুহ আছে আৰু নৰৱেজিয়ান ইনষ্টিটিউটৰ পৰা যিটো সংস্থা আছে, যিটো অৰ্গেনাইজেশ্যন আছে, তাৰ পৰা ডাইৰেক্টৰ আমাৰ ইয়াত আছে আৰু আমাৰ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ এগ্ৰিকালচাৰ, গভৰ্ণমেণ্ট অফ আছাম, তেখেতসকলো ইয়াত উপস্থিত আছে। সকলোৱে আমি আজি আলোচনা কৰিছোঁ। লগতে আমাৰ ইয়াত 3জন উপাচাৰ্য আছে। এই 3জন উপাচাৰ্য লগতে বহুকেইজন সঞ্চালক, উচ্চ স্তৰীয় বিষয়া আলোচনা কৰি পেলাই ইয়াৰ পৰা যিখিনি ভাল ফল পাইছে, অন্য প্ৰকল্পৰ বা চৰকাৰৰ যিখিনি পলিচি আছে তাত আমি ইনকৰ্পৰেট কৰি পেলাই আমি কৃষক আৰু উপভোক্তাৰ যাতে লাভান্বিত কৰিব পাৰোঁ আৰু অসমৰ কৃষিখণ্ড যাতে আমি ত্বৰান্বিত কৰিব পাৰোঁ, তাৰে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু নিশ্চয় মই আশা কৰিছোঁ ইয়াৰ পৰা কৃষক আৰু উপভোক্তাসকল লাভান্বিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।